বৈঠালাংছৰ সমীপৰ বৰবিল নামৰ এক স্থানত আৰু মই কেমেৰা পাৰ্চন ৰাজেন নাথক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে এক কৃষি বিপ্লৱৰ সূচনা কৰিছে এগৰাকী বৰবিলৰ ব্যক্তিয়ে, যিগৰাকী ব্যক্তিয়ে প্ৰায় 5 বিঘা মাটিত বল সুন্দৰী আৰু ভাৰত সুন্দৰী নামৰ দুটা প্ৰজাতিৰ বগৰী খেতি কৰিছে আৰু বগৰী এতিয়া পকিব ধৰিছে। আৰু মই পোনে পোনে নিউজ লাইভৰ দৰ্শকক সেই দৃশ্য দেখুৱাইছোঁ। প্ৰায় 1000টা পুলি তেওঁ ৰোপণ কৰিছিল আৰু এতিয়া সেই পুলি এতিয়া ঠন ধৰি উঠিছে আৰু বগৰী লাগিছে। আৰু এনেদৰে বৈঠালাংছৰ বৰবিলৰ লক্ষেশ্বৰ বড়ো নামৰ ব্যক্তিগৰাকীয়ে এক কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ আৰম্ভ কৰিছে আৰু ই প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ দেখা দিছে। মই সেই ব্যক্তিগৰাকী মোৰ লগত আছে। এই যিটো বগৰী খেতিৰ পৰিকল্পনা আপুনি কেনেদৰে আৰম্ভ কৰিছিলে? মানে লংজাপত হৰি বড়ো নামৰ এজন ভাইটি সম্বন্ধীয় লাগে মোৰ। তাৰ মোটামুটি 300মান পুলি আছে, 1.5 বিঘা মানত। মনত ভাৱ আহিলে ভাইটিয়ে পাৰিছে, মই কিয় নোৱাৰোঁ, মোৰতো মাটি আছে। মই তেখেতৰ লগত যোগাযোগ কৰিলোঁ। তেখেতে মোক কথা দিলে যে কলকাতাৰ পৰা মই আনিব গৈ আছোঁ, কিমান পুলি লাগে মোক সুধিব ক'লে। মই 1000 লাগিব ক'লোঁ। তেখেতে 1000 পুলি আনি দিলে। মোটামুটি 80 টকামানকৈ পৰিছে মোৰ এজোপাত। ইয়াত 1000 পুলি আনিছিলোঁ, 1000 পুলিত 80,000 গৈছে। বিভিন্ন মই এনেকুৱা ৰাসায়নিক সাৰ ইয়াত দিয়া নাই, চব জৈৱিক সাৰ দিছোঁ। জৈৱিক সাৰ দিলে বোলে মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী, সেইটো কাৰণে মই ৰাসায়নিক সাৰ দিয়া নাই, জৈৱিক সাৰ দিছোঁ। চাব আপোনালোকে বগৰীখিনি কেনেকুৱা হৈছে। নতুন এইবাৰ, অহাবাৰ বহুত আহিব, এইবাৰ কম আহিছে। অহাবাৰ আকৌ 6 ইঞ্চি বা 8 ইঞ্চিত কাটিব লাগিব, কলম দিব লাগিব। তাৰপিছত এজোপাৰ পৰা মোটামুটি 3জোপা 4জোপাকৈ পুলি ওলাব। মোৰ অৱশ্যে ঘন হ'ল, নতুন ময়ো নাজানিলোঁ। ইয়াত মোটামুটি 400মান পুলি লগালে হ'লে মই কাটিবহে লাগিব আকৌ পিছত। এই বগৰী খেতিৰ জৰিয়তে আপুনি কিমান লাভৱান হ'বলৈ আশা কৰে? মোটামুটি এইবাৰ অনুমান 30ৰ পৰা 40 কুইণ্টেল ওলাব। এতিয়া মাৰ্কেটত কিছুমানৰ 150 চলি আছে, মই 100কৈ বেচি আছোঁ। অলৰেডি 4-5 কেজি বেচিলোঁ নতুন। অহা সপ্তাহৰ পৰা ওলাব মোৰ 1 কুইণ্টেল 2 কুইণ্টেলমানকৈ সপ্তাহত। অহাবাৰ মই যিটো অনুমান কৰিছোঁ 200ৰ পৰা 250 কুইণ্টেল ওলাব ইয়াত। আপুনি এই বয়সতো এনেধৰণৰ খেতি কৰি নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা উৎস হৈ পৰিছে। কি আহ্বান জনাব যিসকলে এটা চাকৰিৰ বাবে দৌৰি থাকে, কিন্তু কৃষি কৰি যে কৃষি বিপ্লৱৰ সূচনা কৰি যে লাভৱান হ'ব পাৰি, কি আহ্বান জনাব তেওঁলোকক? হয়, মইতো এতিয়া যিটো এটা উদাহৰণস্বৰূপে মই দেখুৱাব গৈছোঁ নৱপ্ৰজন্মক যে খেতি কৰিও মানুহ স্বাৱলম্বন হ'ব পাৰে। চৰকাৰৰ দুখ দি, কোনোবা ৰাজনৈতিক দুখ জাপি যে চাকৰি পোৱা নাই, মই নিবনুৱা হৈছোঁ, কিন্তু নিবনুৱা কেনেকৈ নিবনুৱা হ'ব? মইতো আচৰিত লাগে। এতিয়া মই যিটো খেতি কৰিছোঁ, আপুনি ইয়াত নাই হ'লেও 15 লাখ টকা আহিব মোৰ। তে মাহত কিমানকৈ ইনকাম হৈ আছে? 1 লাখৰ ওপৰত মাহত ইনকাম আহি আছে। 1 লাখ টকাটো চাকৰি আজিকালি নাপায়, খুব বেছি 40-50 হাজাৰ টকা পাব। কিন্তু এটা মই উদাহৰণস্বৰূপে নতুন প্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে খেতি কৰিও মানুহ যে স্বাৱলম্বী হ'ব পাৰে। নিশ্চয়কৈ এয়া হৈছে লক্ষেশ্বৰ বড়ো। আৰু লক্ষেশ্বৰ বড়োৱে এনেদৰে 5 বিঘা মাটিত যি উন্নত প্ৰজাতিৰ বগৰী খেতি কৰিছে। এই বগৰী খেতিৰ জৰিয়তে তেওঁ স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে। আৰু এই বয়সতো কৰ্মঠ ব্যক্তিগৰাকীয়ে এনেধৰণে নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। কিয়নো এটা চাকৰিৰ পিছে পিছে দৌৰি ফুৰাতকৈ যদিহে মাটি থাকে, তেতিয়াহ'লে এনেধৰণে মাটিত বিভিন্ন ধৰণৰ উন্নত প্ৰজাতিৰ খেতি কৰি স্বাৱলম্বী হ'ব পৰা, লাভৱান হ'ব পৰা এক জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে লক্ষেশ্বৰ বড়োৱে।